আজি আমাৰ নাম্বাৰ সিস্টেমৰ 5 নম্বৰ ক্লাস 5 নম্বৰ হবে না 6 নম্বৰ 6 নম্বৰ ক্লাস হ'ব 6 নম্বৰ নাম্বাৰ সিস্টেম 6 নম্বৰ ক্লাস আজি আলোচনা কৰিম। নাম্বাৰ সিস্টেম নাম্বাৰ সিস্টেম নাম্বাৰ সিস্টেম সংখ্যা প্ৰণালী ক্লাস নং কিমান 6 নম্বৰ ক্লাস নং 6 6 নম্বৰ নাম্বাৰ সিস্টেম আমি হিন্দাখন পঢ়িছিলো কি পৰিমেয় সংখ্যা 1 নম্বৰ কি পঢ়িছিলো ৰিভাইজ কৰি দিছো হা 1 নম্বৰ কি পঢ়িছিলো পৰিমেয় সংখ্যা 1 নম্বৰ পৰিমেয় সংখ্যা 2 নম্বৰ পঢ়িছিলো অপৰিমেয় সংখ্যা অপরিমেয় সংখ্যা 3 নম্বৰ পঢ়িছিলো স্বাভাৱিক সংখ্যা বা প্রাকৃতিক সংখ্যা 4 নম্বৰ পঢ়িছিলো কি পূর্ণ সংখ্যা কি সংখ্যা পূর্ণ সংখ্যা পঢ়িছিলো 5 নম্বৰ পঢ়িছিলো কি সংখ্যা 5 নম্বৰ পঢ়িছিলো ইভেন নাম্বার যুগ্ম সংখ্যা কি সংখ্যা ইভেন নাম্বার যুগ্ম সংখ্যা পঢ়িছিলো 6 নম্বৰ পঢ়িছিলো অযুগ্ম সংখ্যা অড নাম্বার পঢ়িছিলো অযুগ্ম সংখ্যা 6টা সংখ্যা পঢ়িছিলো নাম্বার সিস্টেম অলপ রিভিজন কৰি দিছো পৰিমেয় সংখ্যা কাক কয় যেটো সংখ্যা আমি p/q আকারে লিখিব পাৰিম পৰিমেয় সংখ্যা কাক কয় যেটোক আমি p/q আকারে লিখিব পাৰিম কিন্তু q not equal 0 ইয়াক কি বুলি কয় পৰিমেয় সংখ্যা বুলি কয় তাহলে অপরিমেয় সংখ্যা কাক কয় যিবিলাক সংখ্যা আমি অপরিসমাপ্ত আৰু পূৰ্ণাপদী মানে নন টার্মিনেটিং কি হ'ব লাগিব নন টার্মিনেটিং আৰু নন রিপিটিং যিবিলাক সংখ্যা নন টার্মিনেটিং আৰু নন রিপিটিং সেইবিলাকক কি বুলি কয় অপরিমেয় কিন্তু ইয়াক আমি p/q আকাৰে লিখিব নোৱাৰিম ইয়াক কি লিখিব নোৱাৰিম p/q নন টার্মিনেটিং আৰু এন্ড কি হ'ব নন রেকারিং নন রেকারিং এইবিলাক সংখ্যা থাকিলে আমি কি বুলি কম অপরিমেয় সংখ্যা স্বাভাৱিক সংখ্যা সকলোৱে আমি গম পাওঁৱে যিটো সংখ্যা 1 ৰ পৰা স্টার্ট হ'ব ডট 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 এইবিলাকক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় যিবিলাক সংখ্যা 1 ৰ পৰা স্টার্ট বা আৰম্ভ 1 ৰ পৰা হ'ব সেইবিলাক সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় স্বাভাৱিক সংখ্যা সদায় কিহেৰে উঠায় এনেৰে উঠায় মনত থবা দেই কেতিয়াবা এক্সামত সুধি দিয়ে স্বাভাৱিক সংখ্যা কিহেৰে উঠায় এনেৰে উঠায় আৰু পূৰ্ণ সংখ্যা সদায় কিহেৰে উঠায় w উঠায় পূৰ্ণ সংখ্যা কাক কয় যিবিলাক সংখ্যা স্টার্ট হয় শূন্যৰ পৰা 1 2 3 এইবিলাক কয় পূৰ্ণ সংখ্যা যুগ্ম সংখ্যা কাক কয় ইভেন নাম্বার ইংলিছত কি বুলি কয় ইভেন নাম্বার যুগ্ম সংখ্যা কাক কয় যিবিলাক সংখ্যা মানে কি যুগ্ম থাকিব দুটা থাকিব মানে জোড়া থাকিব সেইবিলাক কি বলে যুগ্ম সংখ্যা যিবিলাক সংখ্যা আমি 2 ৰে ডিভাইডেড কৰিলে সম্পূৰ্ণ বিভাজ্য হ'ব আৰু ভাগ হে কিমান থাকিব ৰিমাইন্ডাৰ 0 থাকিব সেইবিলাকক যুগ্ম সংখ্যা বুলি কয় 2 ৰে বিভাজ্য 2 ৰে সম্পূৰ্ণ বিভাজ্য হয় নাই কিন্তু ভাগ এক রিমাইন্ডার ভাগ এক কি হ'ব লাগিব ভাগ এক 0 হ'ব লাগে 0 হ'ব তাক কি বুলি কয় যুগ্ম সংখ্যা অড নাম্বার অযুগ্ম সংখ্যা অড নাম্বার বুলি কয় যিবিলাক সংখ্যা 2 ৰে ডিভাইডেড কৰিব পাৰি কিন্তু ভাগ এক কি হ'ব 1 হ'ব লাগিব 2 ৰে বিভাজ্য হ'ব 2 ৰে বিভাজ্য কৰিলে ভাগ এক
ভাগ হেক কিমান থাকিব লাগিব 1 থাকিব লাগিব সেইবিলাকক কি বুলি কয় অযুগ্ম মানে দুইৰে সম্পূৰ্ণ বিভাজ্য নহয় যিবিলাক সংখ্যা দুইৰে সম্পূৰ্ণ বিভাজ্য নহয় সেইবিলাক সংখ্যা আমি কি বুলি কওঁ অযুগ্ম সংখ্যা ইংলিছত বুলি কয় অড নাম্বাৰ আৰু ইভেন নাম্বাৰটোক ইংলিছত বুলি কয় যুগ্ম অসমীয়াত যুগ্ম সংখ্যা বুলি কয় ইংলিছত ইভেন নাম্বাৰ বুলি কোৱা হয় মনত থাকিব চবে ৰিভাইজ একবাৰ আমি কৰি ল'ম ৰিভাইজ কৰা হ'ল এতিয়া আমি আগবাঢ়িম এতিয়া আমি কেইটামান ইম্পৰ্টেণ্ট এইখিনি আমি নোট কৰি ল'ব লাগে ইম্পৰ্টেণ্ট নোট এইখিনি আমি জানিব লাগিব এইখিনি একদম পুৰা মনত থ'ব লাগিব এক্সামৰ কাৰণে আমাৰ 1 নম্বৰত দি আছে কি চাচোন অ প্লাছ অ ইকুৱেল ই অ মানে অড নাম্বাৰ অ মানে কি অড নাম্বাৰ প্লাছ আৰু অড নাম্বাৰ ইকুৱেল ইভেন নাম্বাৰ এতিয়া অ মানে অড নাম্বাৰ অড নাম্বাৰ মানে অসমীয়াত কি বুলি কয় অযুগ্ম সংখ্যা বুলি কোৱা হয় অড নাম্বাৰ মানে অসমীয়াত অযুগ্ম সংখ্যা বুলি কোৱা হয় এতিয়া অযুগ্ম সংখ্যাৰ লগত যদি আমি আৰু এটা অযুগ্ম সংখ্যা যোগ কৰিম তেতিয়া কি সংখ্যা পাম ইভেন নাম্বাৰ পাম কি সংখ্যা পাম ইভেন নাম্বাৰ পাম অযুগ্ম সংখ্যাৰ লগত যদি আমি আৰু এটা অযুগ্ম সংখ্যা যোগ কৰি দিম তেতিয়া আমি ইভেন নাম্বাৰ পাই যাম কথাটো কৈছো 3 এটা কি সংখ্যা অযুগ্ম সংখ্যা প্লাস 5 এটা কি সংখ্যা অযুগ্ম 3 আৰু 5 যোগ কৰিলে কিমান পালো 8 পালো 8 টো কি নাম্বার হয় ইভেন নাম্বার মানে কি যুগ্ম সংখ্যা হয় কি নাম্বার হয় হ্যাঁ ইভেন নাম্বার এটা কি সংখ্যা হয় যুগ্ম ইভেন নাম্বার হয় যুগ্ম সংখ্যা আমি শিকাইছিলো নহয় যুগ্ম আৰু অযুগ্ম ইভেন নাম্বার আৰু অড নাম্বার হয় নে যিবিলাক সংখ্যা আমি দুইৰে সম্পূৰ্ণ বিভাজ্য কৰিব পাৰিম সেইবিলাক সংখ্যাক ইভেন নাম্বাৰ বুলি কোৱা হয় গতিকে 8ক আমি দুইৰে সম্পূৰ্ণ বিভাজ্য কৰিব পাৰিম 8 এটা ইভেন নাম্বাৰ 5 এটা অড নাম্বাৰ ইয়াক দুইৰে সম্পূৰ্ণ বিভাজ্য কৰিব নোৱাৰি ইয়াক বিভাজ্য কৰিলে আমাৰ ৰিমাইন্ডাৰ কি থাকি যাব 1 থাকি যাব 3ক আমি যদি দুইৰে হৰণ কৰিম তেতিয়া ৰিমাইন্ডাৰ কি থাকি যাব 1 থাকি যাব গতিকে এইটো অড নাম্বাৰ এইটো অড নাম্বাৰ যোগ কৰিলে আমি কি নাম্বাৰ পাম ইভেন নাম্বাৰ পাম গতিকে আমি এইখিনি মনত থব লাগিব লিখি ল'ব লাগিব অযুগ্ম আৰু অযুগ্ম সংখ্যা যোগ কৰিলে আমি যুগ্ম সংখ্যা পাম অযুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যোগ কৰিলে আমি কি সংখ্যা পাম যুগ্ম সংখ্যা পাম হয় নে মানে অড নাম্বাৰ প্লাস ইভেন নাম্বাৰ তাৰপিছত আৰু 2 নম্বৰ দিছে কি অযুগ্ম সংখ্যাৰ পৰা যদি আমি মাইনাস এটা অযুগ্ম মাইনাস কৰিম তেতিয়া কি নাম্বাৰ পাম ইভেন নাম্বাৰ পাম অড নাম্বাৰৰ পৰা আৰু যদি এটা অড নাম্বাৰ মাইনাস কৰিম তেতিয়া কি নাম্বাৰ পাম ইভেন নাম্বাৰ পাম মই যেনে লিখি দিছো এটা অড নাম্বাৰ যেনে 7 এটা অড নাম্বাৰ হয় অযুগ্ম সংখ্যা ইয়াৰ পৰা যদি মই 5 এটা মাইনাস কৰিম 5 এটা কি সংখ্যা হয় অযুগ্ম সংখ্যাৰ পৰা যদি মই এটা অযুগ্ম সংখ্যা মাইনাস কৰি দিম তেতিয়া কি সংখ্যা পাম 7 পৰা 5 গলে 2 পালো না 2 এটা কি সংখ্যা হয় ইভেন নাম্বাৰ যুগ্ম সংখ্যা হয় 2 এটা কি সংখ্যা হয় যুগ্ম সংখ্যা যুগ্ম ইভেন নাম্বাৰ হয় না এৰি চাও সেইকাৰণে অড নাম্বাৰ প্লাস অড নাম্বাৰ ইকুৱেল ইভেন অড নাম্বাৰ মাইনাস অড নাম্বাৰ ইকুৱেল ইভেন মনত থাকিব অড নাম্বাৰ প্লাস অড নাম্বাৰ ইকুৱেল ইভেন অড নাম্বাৰ মাইনাস অড নাম্বাৰ ইকুৱেল ইভেন ঠিক আছে 3 নম্বৰ কি হইলে অড নাম্বাৰ পূৰণ অড নাম্বাৰ ইনটু এটা অড নাম্বাৰ লগত আমি যদি আৰু এটা অড নাম্বাৰ পূৰণ কৰি দিম তেতিয়া কি নাম্বাৰ পালো অড নাম্বাৰ পালো বুঝি পাইছ না একটা অড নাম্বাৰ পৰা এটা অড নাম্বাৰ পূৰণ কৰি কি নাম্বাৰ পালো অড নাম্বাৰ পালো কৰি চাম আমি যেনিবা 3 এটা অড নাম্বাৰ পূৰণ 5 এটা অড নাম্বাৰ হয় না 3 5 গুণ 15 15 এটা কি নাম্বাৰ অড নাম্বাৰ হয় অযুগ্ম সংখ্যা হয় 15 টা অযুগ্ম সংখ্যা হয় এই চাওক অযুগ্ম সংখ্যাৰ লগত যদি আমি আৰু এটা অযুগ্ম সংখ্যা পূৰণ কৰি দিলো তেতিয়া কি সংখ্যা পালো অযুগ্ম সংখ্যা পালো তো অড নাম্বাৰ ইনটু অড নাম্বাৰ ইকুৱেল অযুগ্ম আৰু অড নাম্বাৰ প্লাস অড নাম্বাৰ ইকুৱেল ইভেন নাম্বাৰ অড নাম্বাৰ মাইনাস অড নাম্বাৰ ইকুৱেল ইভেন নাম্বাৰ কিন্তু অড নাম্বাৰ ইনটু অড নাম্বাৰ ইকুৱেল অড নাম্বাৰ ঠিক আছে এতিয়া লিখা ইভেন নাম্বাৰ 4 নম্বৰত কি দিয়া আছে ইভেন নাম্বাৰ স্যার ইভেন মানে যুগ্ম এগুলো কি হয় যুগ্ম ইভেন মানে কি ইভেন মানে যুগ্ম ইভেন মানে যুগ্ম
এতিয়া চাচোন দুটা যদি ইভেন নাম্বাৰ আমি যোগ কৰিম, দুটা যদি ইভেন নাম্বাৰ যোগ কৰিম তেতিয়া কি সংখ্যা পাম? ইভেন নাম্বাৰে পাম। মানে দুটা যুগ্ম সংখ্যা যদি আমি প্লাস কৰি দিম তেতিয়া আমি যুগ্ম সংখ্যা এটা পাম। এইটো চোৱা, যেনিবা 8 এটা কি সংখ্যা? যুগ্ম সংখ্যা, ইভেন নাম্বার হয়। 8 এটা যুগ্ম সংখ্যা, ইভেন নাম্বার হয়। প্লাস 10 এটা কি সংখ্যা? যুগ্ম সংখ্যা হয়, ইভেন নাম্বার হয়। তো 8 আৰু 10 যোগ কৰিলে আমি কিমান পাম? 18। তো 18 এটা কি সংখ্যা হয়? যুগ্ম সংখ্যাই হয়। 18ক আমি 2 ৰে ডিভাইডেড কৰিব কমপ্লিট, ইয়াক 2 ৰে ডিভাইডেড হৈ যাব, হয় না? সম্পূৰ্ণভাৱে 2 ৰে ডিভাইডেড হ'ব, গতিকে 18 এটা ইভেন নাম্বাৰ। বুজি পালি? সেইকাৰণে কৈছে কি ইভেন নাম্বাৰ প্লাস ইভেন নাম্বাৰ, ইভেন নাম্বাৰ প্লাস ইভেন নাম্বাৰ ইকুৱেল ইভেন নাম্বাৰ, ইভেন নাম্বাৰ প্লাস ইভেন নাম্বাৰ ইকুৱেল ইভেন নাম্বাৰ, ইভেন নাম্বাৰ। ঠিক আছে, আগবাঢ়িম। তাৰ পাছত আহিলে কি ইভেন নাম্বাৰ, ইভেন নাম্বাৰ পৰা মাইনাস এটা ইভেন নাম্বাৰ কৰি দিলে কি পাম? ইভেন নাম্বাৰ পাম। ইভেন নাম্বাৰ যুগ্ম সংখ্যাৰ পৰা যদি এটা যুগ্ম সংখ্যা বিয়োগ কৰিলে আমি কি সংখ্যা পাম? যুগ্ম সংখ্যা পাম। কৰি চাম এতিয়া, যদি 8 এটা কি সংখ্যা হয়? 8 এটা যুগ্ম সংখ্যা। ইয়াৰ পৰা যদি মই 2 এটা যুগ্ম সংখ্যা মাইনাস কৰি দিলো তেতিয়া কি সংখ্যা পালো? 8ৰ পৰা 2 গ'লে 6, 6 পালো। তো 6 এটা কি সংখ্যা হ'ব? যুগ্ম সংখ্যাই হ'ব, ইভেন নাম্বাৰে হ'ব। কি সংখ্যা হ'ব? যুগ্ম সংখ্যা। সেইকাৰণে কৈছে কি ইভেন নাম্বাৰৰ পৰা যদি এটা ইভেন নাম্বাৰ মাইনাস কৰিলে আমি কি পাম? ইভেন নাম্বাৰ পাম। ঠিক আছে, তাৰপিছত ইভেন নাম্বাৰ ইনটু ইভেন নাম্বাৰ পূৰণ কৰিলে কি পাম? ইভেন নাম্বাৰে পাম। এইটো ইভেন নাম্বাৰে পাম। 2 into 4 এইটো ইভেন নাম্বাৰ হয়? 2 4 গুণ 8 ইভেন নাম্বাৰ পাম। ইভেন ইভেন ইভেন, ইভেন ইনটু ইভেন, দুটা যদি ইভেন নাম্বাৰ আমি ইনটু কৰি দিম তেতিয়া কি পাম? ইভেন নাম্বাৰ পাম। বুজি পালি নাই? এতিয়া মনত থব লাগিব কি ইভেন নাম্বাৰ প্লাস ইভেন নাম্বাৰ ইকুৱেল ইভেন, ইভেন নাম্বাৰ মাইনাস ইভেন নাম্বার ইকুৱেল ইভেন নাম্বাৰ, ইভেন নাম্বাৰ ইনটু ইভেন নাম্বাৰ ইকুৱেল ইভেন নাম্বাৰ। পুরা ঠিক আছে? ইভেন নাম্বার প্লাস ইভেন নাম্বার ইকুৱেল ইভেন নাম্বার, ইভেন নাম্বার মাইনাস ইভেন নাম্বার ইকুৱেল ইভেন নাম্বার, ইভেন নাম্বার ইনটু ইভেন নাম্বার ইকুৱেল ইভেন নাম্বার। মনে রাখব, মানে ইভেন নাম্বার যোগ কৰিলে বিয়োগ কৰিলে পূরণ কৰিলে আমি কি পাম? ইভেন নাম্বারে পাম। যদি দুটা ইভেন নাম্বার আমি যোগ কৰিলেও ইভেন নাম্বার পাম, বিয়োগ কৰিলেও ইভেন নাম্বার পাম, পূরণ কৰিলেও ইভেন নাম্বার পাম। বুজি পালি? তাৰপাছত আহিলে কি ইভেন আৰু অড নাম্বার আৰু ইভেন নাম্বার। কি আহিলে? অড নাম্বার প্লাস ইভেন নাম্বার যোগ কৰিলে কি সংখ্যা পাম? অড নাম্বার পাম। এটা যদি অড নাম্বার লম আর এটা ইভেন নাম্বার লম, যোগ কৰি দিলে আমি কি সংখ্যা পাম? অড নাম্বার। কৰি চাও এটা, যদি 5 এটা কি নাম্বার? অযুগ্ম সংখ্যা, অড নাম্বার। আর 2 এটা কি সংখ্যা? ইভেন নাম্বার। যোগ করে 5 আর 2 যোগ করে 7 পাবো। তো 7 এটা কি নাম্বার হয়? অযুগ্ম সংখ্যা, অড নাম্বার হয়। সেইকাৰণে অযুগ্ম সংখ্যাৰ লগত যদি আমি এটা যুগ্ম সংখ্যা যোগ কৰি দিওঁ তেতিয়া অযুগ্ম সংখ্যা পাম। আৰু অযুগ্ম সংখ্যাৰ লগত যদি এটা অযুগ্ম সংখ্যাৰ লগত যদি আমি এটা যুগ্ম সংখ্যা মাইনাস কৰি দিম তেতিয়া অযুগ্ম সংখ্যাই পাম। অযুগ্ম আৰু যুগ্ম সংখ্যা পূৰণ কৰিলে কি পাম? ইভেন নাম্বাৰ পাম। কৰি চাওঁ এইটো কি হয়। যদি অযুগ্ম সংখ্যা যদি এটা 5 আৰু যুগ্ম সংখ্যা এটা যেনিবা 2, হয় নাই? তো কিমান হল? 5 2 গুণ 10, এইটো ইভেন নাম্বার হল না? 10 এটা ইভেন নাম্বার, 10 এটা কি নাম্বার? ইভেন নাম্বার। এইকেইটা আমি ফর্মুলা হয়, এইখিনি আমি মনত থব লাগিব। যুগ্ম সংখ্যা অযুগ্ম সংখ্যা যোগ কৰিলে বিয়োগ কৰি আমি কি নাম্বার পাম এইখিনি তো পুরা আমি ডেইলি বাই ডেইলি অলপ ডেইলি চাব মুখস্থ কৰিব লাগিব, মানে মনত থবই লাগিব। ডেইলি সদায় আমি এইবোৰ মানে এটা টেবুল মানে ৱালত মানে লিখি থৈ দিব লাগে, আহি পিনে চাব লাগিব, মনত থব লাগিব যে অড নাম্বার প্লাস অড নাম্বার ইকুৱেল ইভেন নাম্বার, অড নাম্বার মাইনাস অড নাম্বার ইকুৱেল ইভেন নাম্বার। মানে অযুগ্ম 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 যদি আমি যোগ কৰি দিম তেতিয়া যুগ্ম নাম্বার পাম, আৰু অযুগ্ম বিয়োগ কৰি দিম তেতিয়া কি পাম? যুগ্ম সংখ্যা পাম। আৰু অযুগ্ম পূৰণ কৰিলে অড নাম্বার পাম। ঠিক আছে, এইটো চাওঁ। কিন্তু
যুগ্ম সংখ্যা যোগ কৰিলেও আমি কি পাম? যুগ্ম সংখ্যাই পাম। যুগ্ম সংখ্যা বিয়োগ কৰিলেও যুগ্ম সংখ্যা পাম। কিন্তু যুগ্ম সংখ্যা পূৰণ কৰিলেও যুগ্ম সংখ্যাই পাম। চা, যুগ্ম সংখ্যা যোগ কৰ বা বিয়োগ কৰ বা পূৰণ কৰ আমি যুগ্মই পাম। এইটো মনত থাকি যাব। এইটো মনত থকাৰ বেছি উজু নাই। উজু আছে, টান নাই। চাচোন, যুগ্ম সংখ্যা যোগ যুগ্ম প্লাছ যুগ্ম ইজুকেল যুগ্ম, যুগ্ম সংখ্যা মাইনাছ যুগ্ম সংখ্যা ইজুকেল যুগ্ম, যুগ্ম সংখ্যা পূৰণ যুগ্ম সংখ্যা ইজুকেল যুগ্ম। এইটো মনত থাকিব। ইভেন নাম্বাৰ লগত ইভেন নাম্বাৰ যদি দুটা আমি যোগ কৰিলেও বিয়োগ কৰিলেও পূৰণ কৰিলেও অনলি ইভেন নাম্বাৰে পাম। এইটো মনত থাকিব। থাকি গ'ল নে? যুগ্ম চব যুগ্ম হ'ব। তাৰপাছত আহিলে কি অযুগ্ম প্লাছ অড নাম্বাৰ প্লাছ ইভেন নাম্বাৰ। অড নাম্বাৰ প্লাছ ইভেন নাম্বাৰ কৰিলে আমি কি পাম? অড নাম্বাৰ পাম। আৰু অড নাম্বাৰ মাইনাছ অড নাম্বাৰ, আৰু অড নাম্বাৰ ইনটু ইভেন নাম্বাৰ। এইকেইটা তোমালোকে মুখস্থ কৰি থবা। এইখিনি লিখি লবি, অলপ মনত থব লাগিব। এতিয়া আমি শিকিম প্ৰাইম নাম্বাৰ। কি নাম্বাৰ শিকিম? প্ৰাইম নাম্বাৰ। প্ৰাইম নাম্বাৰ কাক বোলে? প্ৰাইম নাম্বাৰ অসমীয়াত কৈ মৌলিক সংখ্যা। প্ৰাইম নাম্বাৰটোক অসমীয়াত কৈ মৌলিক সংখ্যা। ইংলিছত ইয়াত লিখি দিছো। ইংলিছটো যোনে যোনে ইংলিছত পঢ়িব পাৰে। মই আছামিজতো ডেফিনেশ্যন লিখি দিম। That is a prime number is a number that has exactly two distinct positive divisors. One and the number itself. In other words, a prime number is only divisible by one and itself. Prime number মানে কি? এনেকুৱা এটা সংখ্যা সি অনলি তাক ডিভাইডেড কিহেৰে কৰিব পাৰি? ওৱানেৰে কৰিব পাৰি আৰু সেই সংখ্যাটোকে কৰিব পাৰি। মানে প্ৰাইম নাম্বাৰ কাক কয় আমি আগতে শিকি আহিছো। প্ৰাইম নাম্বাৰ কাক কয়? যিটো সংখ্যাৰ মৌলিক উৎপাদক দুটা থাকিব, ওৱান আৰু সংখ্যাটো নিজে। আমি যিটো সৰুৰ পৰা শিকি আহিছো মই সেইটোৱে লিখাই দিছো। মৌলিক সংখ্যা মৌলিক সংখ্যা মৌলিক সংখ্যা কাক কয়? মৌলিক সংখ্যা যিটো সংখ্যাৰ উৎপাদক যিবোৰ সংখ্যাৰ উৎপাদক দুটা থাকে, যিবোৰ সংখ্যাৰ উৎপাদক যিবোৰ সংখ্যাৰ উৎপাদক দুটা থাকে যিবোৰ সংখ্যাৰ উৎপাদক দুটা থাকে ওৱান আৰু সংখ্যাটো নিজে থাকে। কি থাকে? ওৱান। দুটো উৎপাদক থাকে। যিবোৰ সংখ্যাৰ উৎপাদক দুটা থাকে, ওৱান আৰু সংখ্যাটো নিজে উৎপাদক হিচাপে থাকে। নিজে উৎপাদক হিচাপে থাকে। তাকে মৌলিক সংখ্যা বুলি কোৱা হয়। মৌলিক সংখ্যা বুলি কোৱা হয়। তাকে মৌলিক সংখ্যা বোলে লিখি দিছো। বোলে মানে যিবোৰ সংখ্যা উৎপাদক দুটা থাকিব আৰু সেই উৎপাদক দুটা কোন থাকিব? ওৱান আৰু সংখ্যাটো নিজে থাকিব। তেতিয়া আমি সেই সংখ্যাটোক মৌলিক সংখ্যা বুলি কওঁ। মানে যিবোৰ সংখ্যাৰ উৎপাদক দুটা হ'ব লাগিব আৰু সেই উৎপাদক দুটা কোন হ'ব লাগিব? ওৱান আৰু সংখ্যাটো নিজে হ'ব লাগিব। তেতিয়া আমি সেই সংখ্যাটোক মৌলিক সংখ্যা বুলি কওঁ। ইংলিছত কয় কি? প্ৰাইম নাম্বাৰ। আৰু ইয়াত এনেকুৱাও ক'ব পাৰি যে যিটো সংখ্যা আমি ওৱানেৰে ডিভাইডেড কৰিব পাৰি আৰু সংখ্যাটো সেই নিজেকে ডিভাইডেড কৰিব পাৰি, কিন্তু অন্য সংখ্যা তাক ডিভাইডেড কৰিব নোৱাৰি। তেতিয়াহ'লে তাকো আমি মৌলিক সংখ্যা বুলি কওঁ। এক্সাম্পল লিখাই দিছা।
যেনিবা লিখিলো 2 2 উৎপাদক কি 2 into 1 কি আছে 2 into 1 2 উৎপাদক কি 2 আৰু 1 পূৰণ কৰিলে আমি কি পাম 2 পাম গতিকে উৎপাদক কেইটা পালো 2 দুটা পালো 2 আৰু 1 পালো উৎপাদক কেইটা পালো দুটা 1 এটা সংখ্যাৰ 1 আছে উৎপাদক আৰু সংখ্যাটো নিজে এটা উৎপাদক সেইকাৰণে আমি 2 মৌলিক সংখ্যা বুলি কম 2 প্ৰাইম নাম্বাৰ বুলি কম বুজি পালি না আৰু কিবা পূৰণ কৰিলে আমি 2 পাম নেকি বা আমি 2 যদি ডিভাইডেড কিহেৰে কৰিব পাৰিম 1 এৰে 2 ডিভাইডেড কৰিব পাৰি আৰু 2 ৰে 2 ডিভাইডেড কৰিব পাৰি কিন্তু বেলেগ সংখ্যাৰ ইয়াক ডিভাইডেড কৰিব পাৰিম জানো নোৱাৰিম সেইকাৰণে 2 এটা কি সংখ্যা 2 এটা কি সংখ্যা মৌলিক সংখ্যা 2 এটা কি সংখ্যা মৌলিক সংখ্যা 3 এই লিখি দিলে কি 3 আচ্ছা 3 উৎপাদক কি পাম 3 আমি কি সংখ্যাৰে ডিভাইডেড কৰিব পাৰিম 1 এৰে পাৰিম আৰু 3 ৰে পাৰিম কিন্তু বেলেগ আৰু সংখ্যাৰ পাৰিম নেকি নোৱাৰিম সেইকাৰণে 3 এটা কি সংখ্যা মৌলিক সংখ্যা 3 এটা কি সংখ্যা মৌলিক সংখ্যা সেইকাৰণে 3 উৎপাদক কি পালো 3 আৰু 1 কি পালো 3 উৎপাদক 3 আৰু 1 পালো সেইকাৰণে 3 এটা মৌলিক সংখ্যা 4 মৌলিক সংখ্যা আছে আসল 4 উৎপাদক কি আছে 2 2 গুণ কিমান 2 2 গুণ কিমান 4 4 গুণ 4 গতিকে 4 উৎপাদক কেইটা পালো আমি 4টা পাই গলো 1 2 3 4 গতিকে 4 এটা মৌলিক সংখ্যা হ'ব নেকি নহব 4 এটা মৌলিক সংখ্যা নহয় মানে প্ৰাইম নাম্বাৰ নহয় গতিকে 4 এটা নহয় বুলি মই কাটি দিম বুজি পালি হা ঠিক তেনেকুৱা 5 ভালকে একেবাৰে আমি 0 লেভেলৰ পৰা একেবাৰে নজনা লিখি আমি মানে 0 লেভেলৰ পৰা আমি কি কৰি আছো মৌলিক সংখ্যা কাক কয় এতিয়া মৌলিক সংখ্যা কাক কয় বুলি ক'লে আমি 5 7 8 9 ল'ৰা ছোৱালী পটাপট ক'ব পাৰিম বুজি পাইছা তাৰ পৰা আমি কি আছে এতিয়া 5 উৎপাদক কি 5 into 5 5 এইবিলাক কি হয় 5 আৰু 1 দুটা কি হয় উৎপাদক হয় কি হয় ফেক্টৰ হয় গতিকে 5 উৎপাদক কেইটা পালো দুটা পালো হয় না আৰু কিবা পাম নেকি 5 উৎপাদক নাপাম গতিকে 5 এটা মৌলিক সংখ্যা হ'ব 5 এটা কি সংখ্যা হ'ব মৌলিক সংখ্যা এইটো মৌলিক সংখ্যা ঠিক তেনেকুৱা 6 উৎপাদক কি পালো 6 গুণ 6 আৰু কি পূৰণ কৰিলে 6 পাম 2 3 গুণ 6 গতিকে 6 উৎপাদক কেইটা পালো 1টা 2টা 3টা 4টা কেইটা পালো 4টা গতিকে 6 এটা মৌলিক সংখ্যা হ'ব জানো নহব মৌলিক সংখ্যা এটা হবলে হলে তাৰ উৎপাদক দুটা হ'ব লাগিব উৎপাদক কেইটা হ'ব লাগিব দুটা সংখ্যাটো নিজে আৰু 1 হ'ব লাগিব গতিকে 6 এটা মৌলিক সংখ্যা নহয় ঠিক আছে তাৰ পাছত দিলো যেনিবা 7 উৎপাদক কি 7 into 1 7 গুণ 7 আৰু কি পূৰণ কৰিলে 7 পাম নাই গতিকে 7 এটা কি সংখ্যা হ'ব মৌলিক সংখ্যা কি সংখ্যা হ'ব মৌলিক সংখ্যা ঠিক আছে তাৰপিছত 9 নহয় হয় নাই গতিকে আমি এনেকুৱা টাইপৰ আমি উৎপাদকবোৰ আমি বাছি ল'ব লাগিব বাছি ল'লে আমি মৌলিক সংখ্যা ওলাব লাগিব মই লিখি দিছো মৌলিক সংখ্যা কোনবিলাক চব ইয়াত লিখি দিছো চব 2 এটা কি সংখ্যা মৌলিক 3 এটা মৌলিক 4 নহয় 5 এটা মৌলিক 6 নহয় 7 এটা মৌলিক সংখ্যা 8 এটা নহয় 9 নহয় 10 নহয় 11 এটা মৌলিক সংখ্যা 12 নহয় 13 13 মৌলিক সংখ্যা 14 নহয় 15 নহয় 16 নহয় 17 হয় তাৰপিছত 18 নহয় 19 মৌলিক হয় নাই তাৰপিছত 20 নহয় 21 মৌলিক সংখ্যা নহয় 22 মৌলিক সংখ্যা নহয় 23 হয় তাৰপিছত 24 মৌলিক সংখ্যা হয় নহয় নহয় 25 ক'ত হয় 5 5 গুণ 25 26 নহয় 27 নহয় 27 হয় নেকি মৌলিক সংখ্যা নহয় 28
নহয় 29 মৌলিক সংখ্যা কিমান হয় 29 মৌলিক সংখ্যা ঠিক তেনেকুৱা 30 হয় নাই 30 মৌলিক সংখ্যা হয় জানো হা নহয় 29 আৰু কিবা উৎপাদক আছে নেকি হা নাই নহয় হয় নাই 2 গুণ 2 4 নাই 3 নাই গতিকে 31 30 টো নহয় 31 মৌলিক ঠিক তেনেকুৱা 32 33 34 নহয় 35 নহয় 36 নহয় 37 হয় হয় নাই এনেকুৱা তোমালোকে মৌলিক সংখ্যা 100 লৈকে ওলাবলৈ চেষ্টা কৰিবাচোন ঘৰত ঠিক আছে 100 লৈকে ওলাব চেষ্টা কৰিবা এইবোৰ মৌলিক সংখ্যা কাক কয় আমি বুজি পালো মৌলিক সংখ্যাৰ উৎপাদক কেইটা থাকে দুটা কি থাকে 1 আৰু সংখ্যাটো নিজে থাকে তেতিয়া আমি তাক মৌলিক সংখ্যা বুলি কম আৰু যদি তাৰ উৎপাদক যদি দুটাতকৈ বেছি থাকে তেতিয়া তাক আমি মৌলিক সংখ্যা ক'ব নোৱাৰি ঠিক আছে এইখিনি লিখি লওঁ লিখিছো কি প্ৰাইম নাম্বাৰ অসমীয়াত কি বুলি কয় প্ৰাইম নাম্বাৰটো মৌলিক সংখ্যা বুলি কয় চবে চোৱা ভাল ধৰণে 1 পৰা 50 1 পৰা 50 লৈকে 15টা মৌলিক সংখ্যা থাকে 1 পৰা 1 পৰা 50 লৈকে 15টা মৌলিক সংখ্যা থাকে 1 পৰা হয় নাই x লৈ পিনে 50 লৈকে 1 পৰা 50 লৈকে কেইটা মৌলিক সংখ্যা থাকে 15টা থাকে কেই থাকে 15টা এইটো সুধিব 1 পৰা 50 লৈকে কিমানটা মৌলিক সংখ্যা থাকে তেতিয়া কেইটা লিখিম 15টা এইটো চাই লওক 2 মৌলিক সংখ্যা হয় না 2 3 4 2 3 5 7 11 13 17 19 23 29 31 37 41 43 হয় না 47 47 কেইটা হল 15টা চাচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 1 পৰা 50 লৈকে মৌলিক সংখ্যা কেইটা থাকে 15টা মনত থাকিব লাগিব 1 পৰা 50 লৈকে মৌলিক সংখ্যা কেইটা 15টা তাৰ পাছত আহিলে 51 পৰা 100 লৈকে কেইটা মৌলিক সংখ্যা থাকে 10টা 51 পৰা 100 লৈকে কেইটা মৌলিক সংখ্যা থাকে 10টা এইটো চা 51 পৰা মানে 53 মৌলিক হয় 52 মৌলিক নহয় সেইকাৰণে লিখা নাই 53 মৌলিক 59 মৌলিক 61 মৌলিক 67 মৌলিক 71 হয় নাই ঠিক তেনেকৈ কেইটা সংখ্যা পালো চাচোন 1 2 3 4 5 6 7 8 9 10টা মই লিখি দিছো এইখিনি গোটেই মৌলিক সংখ্যা মানে 51 পৰা 100 লৈকে চা এইটো 100 আছে নাই 97 98 মৌলিক নহয় 99 মৌলিক নহয় 100টো মৌলিক নহয় সেইকাৰণে লিখা নাই কিন্তু 51 আৰু 100ৰ ভিতৰত কেইটা মৌলিক সংখ্যা থাকে 10টা আৰু 1 পৰা 50 লৈকে কেইটা থাকে 15টা 1 পৰা 50 লৈকে মৌলিক সংখ্যা 1 পৰা 50ৰ ভিতৰত মৌলিক সংখ্যা 15টা থাকে আৰু 51 পৰা 100 লৈকে মৌলিক সংখ্যা 10টা থাকে এইটো মনত থবা তাৰ পাছত আহিলে কি 101 100 হৈ গ'ল এতিয়া 101 101 পৰা 150 101 পৰা 150 লৈ মৌলিক সংখ্যা কেইটা থাকে 10টা এইটো চা 101 পৰা 150 লৈকে মৌলিক সংখ্যা কেইটা থাকে 10টা কি কি থাকিব কেইটা চা হিচাপ কৰিছো 1 2 3 4 5 6 7 8 9 10 10টা কেইটা আছে 10টা 101 পৰা 150 লৈকে মৌলিক সংখ্যা কেই থাকিল 10টা আৰু 151 পৰা 200 লৈকে মৌলিক সংখ্যা কেইটা 11টা কেইটা আছে 11টা 151 150 পৰা হয় নাই 151 পৰা 200 লৈকে মৌলিক সংখ্যা কেইটা 11টা মনত থাকিব এইখিনি মনত থব লাগিব সুধে এক্সাম কম্পিটিশন এক্সামত এইবিলাক সুধে যে 1 পৰা 50 লৈকে মৌলিক সংখ্যা কেইটা থাকে 15টা আৰু 51 পৰা 100 লৈকে কেইটা 10টা আৰু 101 পৰা 151 লৈকে 10টা তাৰপিছত 151 পৰা 200 লৈকে 11টা কেই থাকিব
11টা কে থাকে 11টা প্রথম কি 15 10 10 11 15 10 10 11 মনত থাকিব 15 10 10 11 ক 15 10 10 11 মানে 1 পৰা 50 লৈকে 15টা আৰু 51 পৰা মানে 50টা ধৰিছে 1 পৰা 50 লৈকে 15টা 51 পৰা 100 লৈকে 10টা আৰু 101 পৰা 150 লৈকে 10টা আৰু 151 পৰা 200 লৈকে 11টা মনত থাকিব কি থাকিল 15 10 10 11 15 10 10 11 মনত থাকিব হ্যাঁ যদি সুধে কুৱেশ্যন যে মৌলিক সংখ্যা 1 পৰা 50 লৈকে কেইটা বুলি ক'লে 15টা হয় নাই আৰু 51 পৰা 100 লৈকে কেইটা 10টা আৰু 101 পৰা 150 লৈকে 10টা আৰু 151 পৰা 200 লৈকে মৌলিক সংখ্যা কেইটা থাকিব 11টা এইটো বেছি 15 10 10 11 মানে 50ৰ ভিতৰৰ কথা সুধিছে দেই 15 10 10 11 কি থাকিব 15 10 10 11 হল নাই এইকেইটা লিখি লবি এইকেইটা লিখি ল'ব লাগিব এইখিনি চবে কামত আহিব পৰীক্ষাৰ সময়ত এইখিনি বহুত দৰকাৰ বহুত ইম্পৰ্টেণ্ট বস্তু এইখিনি এতিয়াৰ পৰা লিখি যাব লাগিব এইখিনি এতিয়া চাওঁ এতিয়া 1 পৰা 50 লৈকে মৌলিক সংখ্যা কেইটা 15টা তেতিয়া 50 আহিল হয় নাই 51 পৰা কি আহিব 100 আহিব 50 কি আহিব 100 লৈকে এটা 10টা এইখিনি মনত থব লাগে মৌলিক সংখ্যা 10টা থাকে দেই তাৰপাছত 101 পৰা 150 লৈকে কেইটা মৌলিক সংখ্যা 10টা তাৰপাছত 151 টু 200 লৈকে মৌলিক সংখ্যা কেইটা 11টা একদম এইবোৰ মনত থব লাগে এটা 15 10 10 11 15 10 10 11 মানে 1 পৰা 50 ভিতৰত 1 পৰা 50 ভিতৰত হয় নাই প্ৰথম 15 10 10 11 এইখিনি লিখি লবি এইখিনি বহুত ইম্পৰ্টেণ্ট এইখিনি সুধে পৰীক্ষা মনত থব ঠিক আছে আজিলৈ ক্লাছ আমি শেষ কৰিছো হ'ব আৰু যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছ যদি চাই আছে তেখেতসকল কমেন্ট কৰি জনাব ভাল লাগিলে লাইক কমেন্ট কৰিবা তেতিয়া আমি অলপ উৎসাহ পাম পঢ়াবলৈ আৰু এইটো মেথছ ফাউণ্ডেশ্যন ক্লাছ হয় যদি আমি ভাল ধৰণে যদি ভালকে বুজি পঢ়িম এদিন কম্পিটিশ্যন এক্সামৰ কাৰণে আমি মেথছৰ কাৰণে যোগ্য হ'ব পাৰিম বুলি মোৰ বিশ্বাস আছে সকলোৱে যাতে আমাৰ ক্লাছবোৰ ভালদৰে চাই আৰু নোটছবিলাক লিখি লয় ঠিক আছে জয় হিন্দ